এইটো আচলতে নগাঁও মৎস্য পালন সন্থাৰ মন্তব্য নাছিলে, এজন কোনোবা জুৰিয়াৰ গেদা এজনৰ মন্তব্য আছিলে। নগাঁও মৎস্য পালন সন্থাই ইয়াৰ যোন বজাৰৰ সমিতিয়ে সম্পূৰ্ণ সহযোগ কৰিছে আমাৰ লগত, আৰু তেওঁলোকে সেই লোকসকলে যি মন্তব্য কৰিছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। আজিৰ পিছত মুঠতে তেওঁলোকৰ মাছ সোমাব নিদিওঁ বুলি কৈছে। সেইটো অঞ্চলৰ পৰা জুৰিয়া মৰিৰাবাৰী ঠিক তেনেকৈ ধৰণৰ অঞ্চলৰ পৰা অহা মাছ সোমাব নিদিওঁ বুলি কৈছোঁ, নিদিওঁ। গুৱাহাটী মৰিগাঁও ক'তোৱে অপশ্যন নাই, আমাৰ ল'ৰাই ক'তোৱে তাহাঁতৰ গাড়ী সোমাব নিদিয়ে। ঢিং মৰিৰাবাৰী এফালৰ পৰা অহা গাড়ী মজুৰিয়াৰ পৰা গাড়ী ক'তোৱে সোমাব নোৱাৰে, তাহাঁতে কোনো জিলাত সোমাব নোৱাৰে, তাহাঁতৰ কোনো অপশ্যন নাই। প্ৰথমে অসমবাসী ৰাইজৰ বিশেষকৈ উজনি ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খোজক, তাৰপিছত বীৰলাচি থানাৰ ওচৰত ক্ষমা খোজক, অন্যথা তেওঁলোকৰ বেপাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ এনেদৰে বন্ধ হৈ থাকিব। প্ৰতিদিনাই তেওঁলোকৰ সেই অঞ্চলৰ পৰা অহা গাড়ী ঘূৰাই দিয়াই হ'ব। আমি হৈছোঁ গৈ গাঁতিদাৰ, আমি উজনি অসমলৈ নপঠাওঁ, আৰু গাঁৱৰ পৰা যিবিলাক মাছ আহে আমি ইয়াত চেলিং কৰোঁ। সেই যিটো সিদ্ধান্ত দিলে সেই সিদ্ধান্তটোৱে বৰ্তমান বিৰূপ প্ৰভাৱ পেলাইছে বিভিন্ন ক্ষেত্ৰত। আপোনালোকৰ যথেষ্ট ক্ষতি হৈছে। কি আহ্বান জনাব তেওঁলোকক এটাই ৰিকুৱেষ্ট কৰিব পাৰে যে তেওঁলোকে যদি ভুল কৰি থাকে ক্ষমা খুজি লওক আৰু বস্তুটো শুধৰাই লওক, সেইটোৱে আমি ৰিকুৱেষ্ট কৰিম।